নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 13 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এছএইচজি গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে সবল নাৰী সমৃদ্ধ নগৰ এভাৰেষ্ট আছাম 2.0ৰ সৈতে সামঞ্জস্য ৰাখি অসম চৰকাৰে স্বাৱলম্বিতাৰে নগৰীয়া প্ৰান্তীয় পৰিয়ালক সবলীকৰণৰ পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া উদ্যমী হিচাপে আত্মসহায়ক গোটৰ সদস্যক উৎসাহিতকৰণ। তাৰপিছত আৰু লিখা আছে যোগ্য আত্মসহায়ক গোটৰ সদস্যৰ বাবে 10,000 টকাৰ প্ৰাৰম্ভিক মূলধন, দক্ষতা বৃদ্ধি কৰিবলৈ আৰু ব্যৱসায়িক সফলতা নিশ্চিত কৰিবলৈ দুদিনীয়া প্ৰশিক্ষণ, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়ণ। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নগৰ অঞ্চলত বসবাস কৰে, লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা প্ৰদান কৰাৰ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল যোগ্য আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে দক্ষতা বৃদ্ধি আৰু ব্যৱসায়িক সফলতা নিশ্চিত কৰিবলৈ 2দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে অহা এপ্ৰিল মাহতহে লাভ কৰিব 10,000 টকা। এপ্ৰিল মাহৰ আগত আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ নকৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে কোৱা হৈছে অসমৰ কৃষক বন্ধুসকলৰ জ্ঞাতাৰ্থে বীমাকৰণৰ জৰিয়তে শস্যভূমি সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰি ৰাখক। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অধীনত ৰবি 2024-25 বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। আনহাতে বড়ো ধান আৰু কুঁহিয়াৰ শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ফেব্ৰুৱাৰী 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিৰ দ্বাৰা যদি সম্ভাৱ্য ক্ষয় ক্ষতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিপূৰণ পাব বিচাৰে, তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। ইতিমধ্যে চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে অহা 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন, কিয়নো ইয়াতে উল্লেখ কৰা হৈছে যিসকল কৃষকে বড়ো ধান আৰু কুঁহিয়াৰৰ খেতি কৰিব, সেইসকল কৃষকে অহা 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আপোনালোকে যদি বড়ো ধান আৰু কুঁহিয়াৰ শস্যৰ খেতি কৰে তেন্তে অহা 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰি ল'ব আবেদন। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে শস্য বীমাকৰণৰ বাবে আৰু সবিশেষ জানিবলৈ কৃষক বন্ধুসকলে যোগাযোগ কৰক। ক'ত গৈ যোগাযোগ কৰিব লাগিব সেয়াও ইয়াতে লিখা আছে। তো ইয়াতে কোৱা হৈছে জিলা কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়। তো আপোনালোকে যদি PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰক। অথবা চৰকাৰে 2খন ফোন নম্বৰ মুকলি কৰিছে, এই 2খন ফোন নম্বৰত ফোন কৰিও এইখন আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰিব।
ফোন নম্বৰ দুইখন হল 7065514447 তো দ্বিতীয় ফোন নম্বৰটো আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি লিখি ৰাখক তো দ্বিতীয় ফোন নম্বৰটো হল 14447 তো এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল মিছন বসুন্ধৰা 3.0 আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে মিছন বসুন্ধৰা 3.0 আঁচনিলৈ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0 মোৰ মাটি মোৰ অধিকাৰ তো আপোনালোকৰ যদি মাটি বাৰীৰ সমস্যা আছে তেন্তে মিছন বসুন্ধৰা 3.0 আঁচনিত কৰিব লাগিব আবেদন তো মাটি বাৰীৰ সমস্যা থাকিলে মিছন বসুন্ধৰা 3.0 আঁচনিৰ জৰিয়তে সকলো সমস্যা কৰিব পাৰিব সমাধান তাৰ পিছত কোৱাইছে আবেদনৰ বৰ্ধিত সময় 1 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী 2025 লৈ তো আপোনালোকে যদি এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰা নাই তেন্তে অহা 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন কিয়নো অসম চৰকাৰে মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা শেষ হোৱাৰ পিছত আকৌ সময়সীমা বৃদ্ধি কৰিছে তো 15 ফেব্ৰুৱাৰী 2025 তাৰিখটো হল মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰাৰ অন্তিম দিন তো সেই কাৰণে আপোনালোকৰ মাটি বাৰীৰ সমস্যা থাকিলে অতি শীঘ্ৰে কৰিব লাগিব মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল ৰজনছ পেগু ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে ৰজনছ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে এতিয়াৰ পৰা পিএম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ পিএম কিষাণৰ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে তেন্তে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক তো আপোনালোকে যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেন্তে অতি সোনকালে কৰি লওক অন্যথা পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা নাপাব পাৰে তাৰ পিছত লিখা আছে হে পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক অনতি পলমে নিজৰ নামত থকা কৃষিভূমি জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ সৈতে সংযুক্ত ফোন নম্বৰ থকা ফোনটোৰ সৈতে স্থানীয় সমূহ সেৱা কেন্দ্ৰ বা CSC লৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হল তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনতি পলমে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আৰু মাটি জমাবন্দী লৈ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক তো আপোনালোকৰ অঞ্চলৰ CSC চেণ্টাৰতে কৰিব লাগিব কৃষক পঞ্জীয়নৰ কাম অন্যথা আপোনাৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব পাৰে পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ।